মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আৰম্ভ কৰিবলৈ বিচাৰিছোঁ তোমালোকৰ অধ্যায় 3ৰ পৰিচাং অহা 3.2ৰ সমস্যাসমূহৰ সমাধান। 3.2ত কি দিছে চোৱা, তলত দিয়া পূৰণফলসমূহ চিত্ৰৰ দ্বাৰা প্ৰকাশ কৰা। প্ৰথম যিটো কুৱেশ্যন দিয়া আছে সেইটো 4/1 পূৰণ 3/1। এতিয়া 4/1 এইটো ভগ্নাংশৰ ছবি প্ৰথম আঁকিব পাৰা বা দ্বিতীয় ভগ্নাংশৰ আঁকিব পাৰা। ইয়াত যিটো ভগ্নাংশৰ ভাগ কম আছে সেই ভগ্নাংশটো আঁকা হৈছে। তোমালোকে এনেধৰণে একে জোখৰ চিত্ৰ কিছুমান আঁকি লৈ ভাগ কৰিবা। যোনটো ভগ্নাংশ লোৱা 4/1টো যদি আগত আঁকিব বিচাৰা আঁকিব পাৰা, ভুল নহয়। ইয়াত কম ভাগ থকাটো লোৱা হৈছে 3/1, গতিকে 3 ভাগ কৰা হৈছে সমানে সমানে তাৰে এটা ভাগত ৰং কৰিব লাগে। 3/1, গতিকে ছবিটো আঁকা হ'ল সমানে 3টা ভাগ কৰা হ'ল আৰু কিমান 1 কোৱা হৈছে। তো যিকোনো এটা ঘৰত ৰং কৰি দিবা, ইয়াত এনেধৰণে এটা ঘৰত 3টা ভাগৰ এটা ঘৰত 3টা সমান সমান ঘৰত ভাগ কৰা হৈছে আৰু তোমালোকে ভাগ কৰোঁতে প্ৰায় সমান সমানত ভাগ কৰিবলৈ চেষ্টা কৰিবা যে 3/1। আৰু ইয়াত চোৱা এটা ভাগ, দুটা ভাগ, 3টা ভাগ, 4টা ভাগ। এই চিত্ৰটো সমানে 4টা ভাগত ভাগ কৰা হৈছে আৰু তাৰে এটা ভাগত ৰং কৰিব লাগিব। গতিকে 4/1, গতিকে যিকোনো এটা ঠাইত এইটোতে কৰিব লাগিব বুলি কথা নহয়, যিকোনো এটাত ৰং কৰিব পাৰা। এইটো ভাগত কলমেৰে ৰং কৰি দিছোঁ নীলা ৰং আৰু কাঠ পেঞ্চিলেৰে কলা ৰং। তো এইটো কিমান হয় 4/1। দ্বিতীয় ছবিটো 4/1, 3/1 এই ছবিটো, 4/1 এই ছবিটো। এতিয়া এই দুইটা ছবি, এটা ছবি আনটো ছবিৰ ওপৰত অভাৰলেপ মানে এটাৰ ওপৰত আনটো মিলি যোৱাকৈ থৈ দিয়া হ'ব। গতিকে থৈ দিলে এটাৰ ওপৰত আনটো মিলি যোৱাকৈ থৈ দিলে কেনেকুৱা দেখা যাব সেইটো তোমালোকে আঁকিব লাগিব আৰু কেনেকৈ ৰংবিলাক কেনেকৈ দিবা সেইটো মন কৰিবা। এটা ভাগ, দুটা ভাগ, 3টা ভাগ, 4টা ভাগ, তাৰপিছত ইয়াত 3টা ভাগ আছে, 3টা ভাগো কৰিব লাগিব। পথালিকৈ 3টা ভাগ আৰু থিয়কৈ কেইটা ভাগ কৰা হৈছে, থিয়কৈ 4টা ভাগ। এতিয়া পথালিকৈ 3টা ভাগ, থিয়কৈ 4টা ভাগ। এতিয়া পথালিকৈ থিয়কৈ এটা কলমেৰে যিটো কালাৰ কৰিছিলোঁ, কলমেৰে ইয়াত কালাৰ কৰি দিয়া হৈছে এটা ভাগ। তাৰপিছত পথালিকৈ যিটো কালাৰ কৰা হৈছিলে সেইটো কাঠ পেঞ্চিলেৰে এনেকৈ কালাৰ কৰি দিয়া হৈছে। প্ৰথম ভগ্নাংশত যিটো ৰং কৰা হৈছিলে 3/1 কোনখিনিয়ে বুজাইছে, ইয়াত যদি আমি চিন দিওঁ এইখিনিয়ে কি বুজাইছে 3/1 বুজাইছে। এই ৰং কৰা অংশখিনিয়ে 3/1 বুজাইছে। এইখিনি 3/1 বুজাইছে। ইয়াতো এটা ভাগ, দুটা ভাগ, 3টা ভাগ আছে। এইখিনি অংশই কি বুজাব, এই যিখিনি অংশ এইখিনি অংশই 3/1 বুজাইছে। তাৰপাছত চোৱা 4/1 অংশই কোনখিনি বুজাইছে। 4/1 অংশই 1, 2, 3, 4। 4/1 অংশই এইখিনি বুজাইছে। তো ইয়াত থাকিব এইখিনিয়ে কি বুজাইছে, এইখিনিয়ে বুজাইছে 4/1 অংশ। আৰু এইখিনি যদি আমি ভালকৈ বুজিবলৈ যাওঁ তেন্তে এনেধৰণে বনাই ল'ব পাৰোঁ। চোৱা, এই দুটা হৈছে একে জোখৰ দুটা বৰ্গ। এটা বৰ্গ 4/1, 1, 2, 3, 4। 4/1ত ৰং কৰিব লাগিব এইটো বৰ্গ। আৰু এটা বৰ্গক চোৱা, এইটো 3টা সমান ভাগ কৰা হৈছে। এইটো 3টা সমান ভাগৰ এটা ভাগত ৰং কৰিব লাগিব। এয়া হৈছে 3/1ৰ এটা ঘৰত সেউজীয়া ৰং কৰি দিয়া হ'ল আৰু 4/1টো বেলেগ এটা ৰং পিংক
কালাৰটো ইয়াত পিংক কালাৰেৰে ৰং কৰি দিয়া আছে। এটা ভগ্নাংশ হ'ল 4 ভাগৰ 1 আৰু আনটো 3 ভাগৰ 1। ভগ্নাংশ দুটাক তোমালোকে বেলেগ বেলেগ ডিৰেকশ্যনত ভাগ কৰিবা। এটাক পথালিকৈ সমানে সমান ভাগ কৰিবা আৰু আনটো ভগ্নাংশক থিয়কৈ সমান সমান ভাগ কৰিবা। 4 ভাগৰ 1 আৰু 3 ভাগৰ 1 এটা বৰ্গ আনটো বৰ্গৰ ওপৰত সম্পূৰ্ণকৈ মিলি যোৱাকৈ যদি থৈ দিওঁ তেতিয়া দেখা যায় যে ইয়াৰ এইকেইটা বৰ্গ এইকেইটা ভাগ এই দুটা ইয়াত কেৱল কি আছে পিংক আৰু ইয়াত গ্ৰীণ 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 আৰু এই ঘৰটো পিংকো আছে গ্ৰীণো আছে। গতিকে এই ঘৰটো দুইটা কালাৰেই আছে। অভাৰলেপ ক'ত হৈছে? অভাৰলেপ এইটোত হৈছে। তো যিখিনি অংশত অভাৰলেপ হৈছে সেইটোৱে হৈছে এই ভগ্নাংশ দুটাৰ পূৰণফল। এটা অভাৰলেপ এই ঘৰটোত হৈছে। তো এই ঘৰটোৰ মানটো কেনেকৈ ওলাব? এই ঘৰটোৰ মান কেনেকৈ ওলাব? এতিয়া চোৱা টোটেল ঘৰটো গণিবা। সম্পূৰ্ণ ঘৰ সমানে ভাগ কৰা ঘৰ কেইটা আছে চোৱা। 1 2 3 4 5 6 7 8 9 10 11 12 টোটেল সমানে সমানে ভাগ কৰা ঘৰ আছে 12টা আৰু দুইটা ৰঙে অভাৰলেপ কৰা কেইটা ভাগত আছে। দুইটা ৰং অভাৰলেপ হোৱা ভাগ কেইটা? এটা। গতিকে ওপৰত এটা হ'ব। গতিকে এই দুটা বৰ্গ ৰং কৰাৰ পিছত পূৰণফলটো কিমান সুধিলে তোমালোকে ক'বা 12 ভাগৰ 1। তো অভাৰলেপ ক'ত কৰিছে সেইটোৱে হয় ইয়াৰ আনচাৰ। গতিকে শেষত তোমালোকে অভাৰলেপ কৰা ঠাইটোহে দেখাব। লাষ্ট বৰ্গটোত কি দেখাবা? লাষ্ট বৰ্গটোত দেখাবা তোমালোকে য'ত অভাৰলেপ কৰিছে 3টা ভাগ হ'ল। তাৰপিছত থিয়কৈ 2 4 ভাগ সম্পূৰ্ণ 12টা ভাগ হ'ল। তাৰপিছত গ্ৰীণ আৰু পিংক দুইটা কালাৰ ইয়াত লগ লাগিলে কলা ৰংটো আছে আমি ছবিত অঁকা আৰু ব্লু কালাৰটো আছে আৰু পথালিকৈ ব্লু কালাৰটো আছে আৰু ব্লেকটো দিয়া হ'ল। গতিকে ইয়াত দুয়োটা ৰঙেৰে আচ্ছাদিত অভাৰলেপ হোৱা এই অংশখিনিয়ে কিমান বুজাব? 12 ভাগৰ 1 অংশ বুজাব, অৰ্থাৎ 1/12 বুজাব। নেক্সট 2 ভাগৰ 1। গতিকে দুটা ভাগ কৰি এটা ভাগত ৰং কৰিবা। ধৰা ওপৰত ৰং কৰি দিয়া হ'ল। দুইটা ভাগত এটা ভাগত ৰং কৰা হ'ল। তো এইখিনি কিমান বুজাব? 2 ভাগৰ 1 বুজাব। তাৰপিছত দ্বিতীয় ভগ্নাংশটো 5 ভাগৰ কিমান দিয়া আছে? 1। এটা ইয়াত ৰং কৰি দিয়া হৈছে এইটো নীলা ৰঙেৰে। এইটো হৈছে 5 ভাগৰ 1। এইখিনিয়ে কিমান বুজাইছে? এই ৰং কৰা অংশখিনিয়ে কিমান বুজাইছে? 5 ভাগৰ 1। একে জোখৰ বৰ্গ 2 ভাগৰ 1 আৰু 5 ভাগৰ 1 দুইটা এটা আনটোৰ ওপৰত থৈ দিলে কেনেকুৱা মানে ৰংকেইটা এটাই আনটো ৰঙৰ ওপৰত অভাৰলেপ কৰিব। চোৱা এইখিনি হৈছে 2 ভাগৰ 1ত যিখিনি ৰংখিনি আছে সেই ৰংখিনি 2 ভাগৰ 1ৰ কাৰণে গোটেইখিনি এনেকৈ কলা ৰং দিয়া হ'ল। তাৰপাছত 5 ভাগৰ 1ৰ কাৰণে ব্লু কালাৰটো এনেকৈ ব্লু কালাৰৰ ৰংটো দিয়া হৈছে। এতিয়া চোৱা দুইটা ৰঙেৰে আচ্ছাদিত অংশ অৰ্থাৎ অভাৰলেপ ক'ত কৰিছে? অভাৰলেপ ইয়াত কৰিছে। আৰু এই ইফালৰ এইখিনিয়ে কি বুজাইছে? দুইটা ভাগৰ এটা ভাগ বুজাইছে। এইটোতো 2 ভাগৰ 1ৰ ছবি আৰু এইটো হৈছে 5 ভাগৰ 1ৰ ছবি আৰু এইটো হৈছে 5 ভাগৰ 1ও আছে আৰু ইয়াত 2 ভাগৰ 1ও আছে। গতিকে ইয়াত কি লিখিবা? ইয়াত পূৰণ হৈছে 2 ভাগৰ 1 পূৰণ 5 ভাগৰ 1। এই দুটা পূৰণ হৈছে। তাৰ পাছত চোৱা 2 ভাগৰ 1 5 ভাগৰ 1 5টা ভাগৰ পথালিকৈ থিয়কৈ 5টা ভাগ কৰি
তাৰপিছত দুইটা ৰঙেৰে আচ্ছাদিত অৰ্থাৎ অভাৰলেপ কৰা ঠাইখিনি এইখিনি অভাৰলেপ দুটা ৰঙেৰে আচ্ছাদিত অংশ অৰ্থাৎ অভাৰলেপ কৰা ঠাইখিনি এইখিনি হয় তো এইখিনিৰ কিমান হ'ল এই দুটা কিমান বুজাইছে এইটো বুজাইছে কিমান 1 2 3 4 5 6 7 8 9 10 মুঠ ঘৰ 10টা আছে তাৰে দুইটা ৰঙেৰে আচ্ছাদিত অভাৰলেপ কৰা ঠাই বা ঘৰ এটা আছে এটা ভাগ গতিকে 10 ভাগৰ 1 গতিকে ইয়াত কি লিখিবা 10 ভাগৰ 1 প্ৰথম ছবিটো 2 ভাগৰ 1 দ্বিতীয় ছবিটো 5 ভাগৰ 1 তৃতীয় ছবিটো পূৰণ হৈছে আৰু শেষৰ ছবিটো উত্তৰ এই দুটাৰ পূৰণ ফলটো ইয়াত চোৱা 1 নম্বৰত প্ৰথম ছবিটো 2 ভাগৰ 1 দ্বিতীয় ছবিটো 4 ভাগৰ 1 আৰু তৃতীয় ছবিটোত তোমালোকে পূৰণ দেখাবা 4 ভাগৰ 1 পূৰণ 3 ভাগৰ 1 আৰু শেষৰ ছবিটো পূৰণ ফল নেক্সট সি নম্বৰটো চোৱা 5 ভাগৰ 2 3 ভাগৰ 4 4/3 টো আঁকা হৈ গ'ল যেতিয়া 4/3 টো আগত লিখি দিয়া হ'ল আকৌ 2/5 টো পিছত তো 4/3 বা 4/3 বা 3 ভাগৰ 4 3 ভাগৰ 4 চোৱা 3 ভাগৰ 4 4/3 আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ 3 ভাগৰ 4 ছবিৰ সহায়ত কেনেদৰে প্ৰকাশ কৰিব পাৰি 3 ভাগৰ 4 অৰ্থাৎ ইয়াত 3 ভাগৰ 3 আছে যোগ 3 ভাগৰ 1 আছে অৰ্থাৎ এটা গোটা আৰু এটা 3 ভাগৰ এটা অংশ ভগ্নাংশ অৰ্থাৎ এটা গোটা অংশ আছে আৰু এটা 3 ভাগৰ 1 অংশ আছে 1 প্লাস তো প্ৰথম যেটো বৰ্গ আছে 1 মানে কি 3 ভাগৰ 3 অৰ্থাৎ 3টা ভাগৰ 3টা ভাগতে ৰং কৰিবা প্ৰথম যেটো ছবি এইটো হৈছে 3 ভাগৰ 3 অৰ্থাৎ এটা সম্পূৰ্ণ 3 ভাগৰ 3 বা আমি ইয়াক ক'ব পাৰো সম্পূৰ্ণ 1 গতিকে তোমালোকে এনে ধৰণে 3টা ভাগ কৰা চিত্ৰৰ এটা সম্পূৰ্ণ অৰ্থাৎ গোটেই খিনি ৰং কৰিবা আৰু এটা 3টা সমান ভাগ কৰিবা তাৰে যিকোনো এটা ভাগত ৰং কৰিবা এটো হৈ গ'ল চিত্ৰ 3 ভাগৰ 1 গতিকে 3 ভাগৰ 4 ৰ কাৰণে দুটা চিত্ৰ হ'ল আৰু নেক্সট কিমান দি আছে 5 ভাগৰ 2 এটো পথালিকৈ কৰা আছে গতিকে এটো থিয়কৈ 5টা ভাগ কৰিবা এটা দুটা তিনিটা চাৰিটা পাঁচটা যিমান পাৰি তোমালোকে সমানে সমানে আস্তানি ভাগ কৰিবা ইয়াত মই আস্তো টনাত সৰু ডাঙৰ হ'ব পাৰে গতিকে 5 ভাগৰ 2 5 ভাগৰ কেইটা ঘৰত ৰং কৰিবা দুটা ঘৰত ৰং কৰিবা যিকোনো দুটা ঘৰত ৰং কৰিব পাৰিবা ইয়াত বাওঁফালে এই ঘৰ কেইটা লৈ লোৱা হৈছে এই ঘৰ কেইটাত নীলা ৰং কৰি দিয়া হৈছে নীলা ৰং 5টা ভাগৰ দুটা ঘৰত ৰং কৰি দিয়া এতিয়া প্ৰথম যেটো বৰ্গ আছে আৰু 5 ভাগৰ 2 এটো যেটো বৰ্গ এই দুটা বৰ্গ এটা বৰ্গৰ ওপৰত আনটো যদি আমি মিলি যোৱাকৈ বহাই দিওঁ ওভাৰলেপ কৰো তেতিয়া আমি কি পাম চোৱা তাৰ মানে 3 ভাগৰ 3 পূৰণ 5 ভাগৰ 2 এতিয়া তলত 3 ভাগৰ 3 পূৰণ 5 ভাগৰ 2 এইফালে এটা ভাগ দুটা ভাগ তিনিটা ভাগ তিনিটা ভাগৰ তিনিটা ভাগতে ৰং কৰা হৈছে এইফালে লিখিব পাৰিবা 3 ভাগৰ 3 ভাগৰ 3 আৰু এইটো সাইডত লিখিব পাৰিবা 5টা ভাগ 1 2 3 4 5 5টা ভাগৰ কেইটা ভাগত দুটা ভাগত 5টা ভাগৰ দুটা ভাগত ৰং কৰা হৈছে তো ইয়াত অলপ ঘৰ কেইটা ডাঙৰ সৰু হৈছে তোমালোকে খালি আঁকোতে সমান সমানকে আঁকিবলৈ চেষ্টা কৰিবা এতিয়া মুঠ ঘৰ কেইটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা
15টা 15টা ঘৰৰ কিমানটা ঘৰত ৰং কৰা হৈছে 1 2 3 4 5 6 15টা ঘৰৰ 15টা মুঠ সমান সমান ভাগ থকা মুঠ সমানে সমানে ভাগ হোৱা 15টা ঘৰত অভাৰলেপ দুইটা ৰঙেৰে আচ্ছাদিত অংশ কিমান আছে 6টা আছে এতিয়া থাকি গ'ল এই এটা যেটো বৰ্গ আছে এই বৰ্গটোৰ লগত এতিয়া আকৌ 5 ভাগৰ 2টো অভাৰলেপ কৰিবা তো অভাৰলেপ কৰিবলৈ আকৌ এই দুটা এতিয়া প্ৰথমটো আৰু 5 ভাগৰ 2 এই দুটা পূৰণ কৰা হল এইখিনি এতিয়া 3 ভাগৰ 1 3 ভাগৰ 1 বৰ্গটো 3 ভাগৰ 1 বৰ্গটো আৰু 5 ভাগৰ 2 এই বৰ্গ দুটা পূৰণ কৰিবা পূৰণ কৰিলে প্ৰথম 3 ভাগৰ 3টা সমান ভাগ হল 3টা সমান ভাগ তাৰ পিছত 5 ভাগ 5টা ভাগ কৰিবা 1 2 3টা 4টা 5টা ডাঙৰ সৰু হৈছে এটো তোমালকে মিলাই লবা 1 2 3 4 5টা তো 3 ভাগৰ 1 বুলি কওঁতে এই ওপৰৰ ঘৰটোত ৰং কৰা হৈছিল তো ওপৰৰ ঘৰটোত ৰং কৰা হল আকৌ 5 ভাগৰ 2 এটা দুটা তিনটা থিয়কৈ 5টা ভাগ তাৰে দুইটা ভাগ ৰং কমপ্লিট এটা ভাগ কৰা হল কমপ্লিট দুটা ভাগ ৰং কৰা হল এতিয়া দুইটা ৰঙেৰে আচ্ছাদিত অংশ অভাৰলেপ কৰা ঘৰ কেইটা আছে বা ভাগ কেইটা আছে এটা ভাগ দুটা ভাগ আছে দুটা ভাগ তো ইয়াত তোমালোকে লিখি দিবা যে ইয়াত কাৰ কাৰ পূৰণ কৰা হৈছে 1/3 * 5/2 তে 5/2 কোনখিনিয়ে বুজাইছে 5/2 এইফালে তিনিটা ঘৰ তিনিটা সমান ভাগ কৰা হল তাৰে এটা ভাগ তো এইখিনি অংশই বুজাইছে 3/1 আৰু ওপৰত এইখিনি অংশই বুজাইছে 5/2 তো 5/2 * 1/3 এইখিনি ৰং কৰা হল এতিয়া ফাইনেল যেটো বৰ্গ যেটো পূৰণ কৰি পূৰণ ফলটো লিখিবা তাত দুটা বৰ্গ হ'ব দুবাৰ পূৰণ হৈছে গতিকে সেইকাৰণে দুটা বৰ্গ আঁকিবা তিনিটা সমান ভাগ কৰা হল ইয়াকো তিনিটা সমান ভাগ তাৰ পিছত প্ৰথম যেটো পূৰণ ফল এই দুটা পূৰণ ফলৰ পৰা কিমানটা ঘৰ ৰং কৰা পাইছিলা চোৱা 1 2 3 4 5 6 টোটেল 5টা ভাগ এটা ভাগ দুটা ভাগ তিনিটা ভাগ 4 5টা ভাগ হল তাৰে ৰং কৰা দুইটা ৰঙেৰে আচ্ছাদিত অংশ ইয়াত 6টা পাইছিলা নীলা কলা ৰঙেৰে আচ্ছাদিত ইয়াত 6টা ঘৰ পাইছিলা তো এইটো মুঠ কিমানটা আছিল 15টা ঘৰ আছে 15টা সমানে সমানে ভাগ হোৱা 15টা ঘৰ আৰু ৰং কৰা ঘৰ কেইটা 6টা তাৰ পিছৰ এইটোৰ পূৰণফলটো এটা ঘৰ দুটা ঘৰ তিনিটা 4টা 5টা তাৰে দুইটা ৰঙেৰে আচ্ছাদিত অংশ অভাৰলেপ হোৱা অংশটো কিমান আছে কেইটা ঘৰ আছে দুটা আছে গতিকে কলা ৰং দুটা ঘৰত দি দিবা এইটো কলা ৰঙো আছে আৰু নীলা ৰঙো আছে এইখিনি গতিকে 3 ভাগৰ 1 আৰু 5 ভাগৰ 2 এই দুটা পূৰণ হৈছে আৰু পূৰণ হলে কিমান হ'ব ইয়াত চোৱা টোটেল ঘৰ সমানে সমানে ভাগ হোৱা টোটেল ঘৰ গণি উলিয়ালে টোটেল ঘৰ পাবা 15টা আৰু ৰং কৰা ঘৰ কেইটা আছে দুইটা ৰঙেৰে আচ্ছাদিত অভাৰলেপ হোৱা ঘৰ দুটা তো দুটা গতিকে 15 ভাগৰ 6 আৰু 15 ভাগৰ 2 এই দুটা যোগ হলে কিমান হ'ব এই দুটা যোগ হ'ব 15 ভাগৰ 6 15 ভাগৰ 2 দুইটা যোগ হলে 15 ভাগৰ 8 গতিকে মুঠ ৰং কৰা দুইটা ৰঙেৰে আচ্ছাদিত অভাৰলেপ হোৱা ঘৰ কেইটা আছে 8টা আৰু মুঠ ভাগ কেইটা 15টা গতিকে আনসাৰটো হ'ব 15 ভাগৰ 8 5 ভাগৰ 1 পূৰণ 3 ভাগৰ 2 3 ভাগৰ 2 3 ভাগৰ 2ৰ চিত্ৰটো আগত আঁকা হৈছে 3 ভাগৰ 2 তিনটা ভাগৰ 2 ভাগত ৰং তিনটা ভাগৰ 2 ভাগত ৰং কৰি দিয়া দুটা ভাগত এনেধৰণে ৰং কৰি দিলা দুটা ভাগত নীলা ৰং দুটা ভাগত ৰং কৰি দিয়া হল দুটা ভাগ
এইখিনিয়ে কি বুজাইছে এই ঠাইখিনিয়ে কি বুজাইছে 3/2ক বুজাইছে তাৰপিছত 5/1 5/1 ইয়াত ৰং কৰি দিয়া হৈছে 5/1 এইটো হৈছে 5টা ভাগ আছে মুঠ তাৰে এটা ভাগ এইটোৱে কি বুজাইছে 5/1 বুজাইছে এতিয়া এই দুটা বৰ্গ একে জোখৰ বৰ্গ এটা আনটোৰ ওপৰত মিলি যোৱাকৈ থৈ দিলে অভাৰলেপ কৰিলে দুইটা ৰঙেৰে আচ্ছাদিত অংশ অভাৰলেপ হোৱা ঘৰ আমি নিৰ্ণয় কৰিব লাগিব হয়নে তো তিনিটা ভাগ ইয়াত লিখি দিবা এইটো কিহৰ ভগ্নাংশ কোনটো ভগ্নাংশ হয় ছবিটো 3/2 এইটো 5/1ৰ ভগ্নাংশ তাৰপিছত ভগ্নাংশৰ ছবি তাৰপিছত সমানে তিনিটা ভাগ কৰা হ'ল তাৰপিছত ইয়াৰ ওপৰত এইটো বহুৱাই দিয়া হ'ল সমানে তিনিটা ভাগ কৰা হ'ল আৰু ৰংটো কেনেকুৱা আছে ৰংটো দি দিবা প্ৰথম 3/2 ভগ্নাংশটো বনাই লৈ ৰংটো কৰি দিবা তাৰপিছত 5/1 5টা ভাগ 1 2 3 4 5টা ভাগৰ কেইটা ভাগত ৰং কৰা হৈছে এটা ভাগত পুৰা কমপ্লিট ৰং কৰি দিবা তে এতিয়া ইয়াত কি কৰা হৈছে এটা আনটোৰ ওপৰত থোৱা হৈছে তাৰ মানে 3/2 বা 5/1 যিকোনো আগত এটা লিখিব পাৰিবা 3/2 পূৰণ 5/1 5ভাগৰ ঠাই কোনখিনি বুজাইছে এইখিনি 5/1 তো এই দুটাৰ পূৰণফল বুজাইছে এটা বৰ্গ আনটো বৰ্গৰ ওপৰত অভাৰলেপ কৰি দিয়াত এই পূৰণফলটো বুজাইছে এতিয়া এই দুটা পূৰণ কৰাৰ পাছত ইয়াৰ পূৰণফলটো কি হ'ব যিটো পূৰণফল ওলাব তাক ছবিৰ সহায়ত প্ৰকাশ কৰি দেখাব লাগিব হয়নে তো ইফালে 3 আৰু এইফালে কিমান 5 1 2 3 4 5 5টা তো দুইটা ৰঙেৰে আচ্ছাদিত অংশ অভাৰলেপ হোৱা ঠাইখিনি ৰং কৰিবা তো দুটা ঘৰত থিয়কৈ এনেকৈ নীলা ৰং আৰু পথালিকৈ কলা ৰং গতিকে দুইটা ৰঙেৰে আচ্ছাদিত অংশ এইখিনি ইয়াত গণিবা সমানে সমানে ভাগ কেইটা আছে 1 2 3 4 5 5 10 15 সমানে ভাগ 15টা আছে আৰু ৰং কৰা আচ্ছাদিত দুইটা ৰঙেৰে আচ্ছাদিত অভাৰলেপ হোৱা ঠাই কিমান ভাগ আছে এটা দুটা ভাগ আছে গতিকে ইয়াত 2 এয়া হৈছে 5/1 পূৰণ 3/2ৰ 2ৰ চিত্ৰৰ সহায়ত প্ৰকাশ সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ থেংক ইউ অল